এটাতো আমি কি কম, এইটো আজ থেকে ওলাই যাব। ট্ৰাইবেল সংঘ হওক বা আপচু হওক বা ইউপিপিএল হওক, চৰকাৰৰ লগত আলোচনা কৰি কি ছিগনেল দিছে দিয়া নাই, লাহে লাহে চবে পাব্লিকে গম পাই যাব। তো এইটো নাটক কোনে কি কৰি আছে এইটো মই নকম, এতিয়া কোৱাটো উচিত নহয়, মুঠতে ৰাইজে গম পাব। আৰু আৰু আমি কম অসমত কিবা একটা সমস্যা আছে, এইটো সমাধান যদি কৰিব লাগে, আজিৰ দিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকলে নকৰে। কিবা যিটো ডিচিশ্যন হয়, সকলো দল সংগঠনক লৈ আলোচনা কৰাৰ পিছতহে সি ডিচিশ্যন দিয়ে, জানে। প্ৰমোদ বড়োই বিটিআৰ চুক্তিটো যেনেকৈ কাৰো লগত আলোচনা নকৰাকৈ চুক্তিটো কৰি আহিছে, ইয়াৰ কাৰণতে ভুল সময় আছে। আপুনি চাওক, আমিও BTC চুক্তি কৰিছিলোঁ, সকলো দল সংগঠনৰ লগত আলোচনা কৰিহে BTC চুক্তি কৰিছে। মই ভাবোঁ এই জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অসমৰ যিমান দল সংগঠন আছে, ট্ৰাইবেল হওক নন ট্ৰাইবেল হওক, কোনোবা অসমীয়া হওক, কোনোবা ৰাজবংশী হওক, কোনোবা গাৰো ৰাভা, কোনোবা নাথযোগী, সব দল সংগঠনত আলোচনা কৰাৰ পিছতহে এই জনজাতিকৰণত কি কৰাটো উচিত, সেইটো নিশ্চয় আনএনিমাছ ডিচিশ্যনত আহিছে। মই যিমান দূৰ জানো বা যিমান মোৰ লগত কিন্তু আলোচনা হোৱা নাই এতিয়ালৈকে। কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো একো হ'ব নালাগে, সেইটোৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।